প্রিয় দর্শক, এই মুহূর্তত এটা বিগ ব্রেকিং নিউজ দি আছো আপোনালোকক। অহাব বজাৰত ফকীৰগঞ্জ অহাব বজাৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত উদ্ধাৰ অজগৰ সাপ নে ৰাছেল ভাইপাৰ। এতিয়া ৰাইজৰ মাজত কিন্তু সন্দেহ সৃষ্টি হৈছে। ইতিমধ্যেই আপোনালোকে অৱগত যে চুবুৰীয়া ৰাজ্য পশ্চিমবংগ আৰু চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত যি ৰাছেল ভাইপাৰলৈ যি বৰ্তমান আপোনালোকে বাতৰি দেখিছে, আৰু যোৱাকালি অসমতো এটা ৰাছেল ভাইপাৰৰ বাতৰি আমি শুনিছোঁ, কিন্তু আচলতে এইটো ৰাইজে উদ্ধাৰ কৰিছে, স্থানীয় ৰাইজে উদ্ধাৰ কৰিছে অহাব বজাৰত। আৰু চাওক, ৰাইজৰ ভিৰ কৰিবলৈ পৰিলক্ষিত হৈছে, আৰু কোনে সাপডাল উদ্ধাৰ কৰিছে অলপ যদি আমাক হাতটো দাঙি দিয়ে। অহাব বজাৰত আপোনালোকে যদি লাইভটো চাই আছে, আহক, চাবলৈ যদি আহে তেনেহ'লে অহাব বজাৰত আহক, প্ৰকাণ্ড অজগৰ না ৰাছেল ভাইপাৰ। এতিয়া ৰাইজৰ মাজত এই সাপটো মানে কিবা ই আছে, শব্দ দি আছে না, শব্দ দি আছে, চুচাই থাকে না, পুৰা ই কৰে না, আৱাজ কৰি থাকে। আৰু কোনে উঠাইছে, ধৰিছে কোনে? সলমান দা কোনে ধৰিছে? হাফডাল কোনে ধৰিছে? স্থানীয় ৰাইজে, স্থানীয় ৰাইজে ধৰিছে না, স্থানীয় ৰাইজে ধৰিছে না। আচলতে চাওক, স্থানীয় ৰাইজেও ভিৰ কৰিবলৈ পৰিলক্ষিত হৈছে। স্থানীয় ৰাইজ কিন্তু গাইছে অজগৰ নে ৰাছেল ভাইপাৰ। আপোনালোকে কমেণ্টত জনাবচোন। মই অলপ ওচৰৰ পৰা মানে ৰিক্সতো ভিডিঅ'টো লৈ আছো। আকৌ চাওক মূৰটো কেনেকৈ ঘূৰাই আছে, চাওক, একেবাৰে দৃশ্যটো ভয়ংকৰ দৃশ্য। ৰাছেল ভাইপাৰ নে অজগৰ কোনটো? আপোনালোকে যদি চিনি পাইছে তেনেহ'লে অলপ জনাবচোন। ওচৰৰ পৰা কোনে কোনে লৈ যাব? আপোনালোকে চাওক, দৃশ্যটো চাওক, ভয়ংকৰ দৃশ্য লাগি আছে। আচলতে ইয়াৰ দৃশ্য আপোনালোকে নিশ্চয় দেখি আছে। অহাব বজাৰত অজগৰ সাপ নে ৰাছেল ভাইপাৰ? আপোনালোকে কমেণ্টত জনাব। মুস্তফা আহমেদ লিখিছে অজগৰ। আপকা চিলিম, কোনটো সাপ অহাব বজাৰত উদ্ধাৰ হৈছে? খন্তেক সময় পূৰ্বে অহাব বজাৰত স্থানীয় ৰাইজে উদ্ধাৰ কৰিছে এই অজগৰ। কিন্তু ৰাইজে কিন্তু কৈ আছে, ৰাইজৰ মাজত কিন্তু এটা হাহাকাৰ লাগিছে ৰাছেল ভাইপাৰ। কিন্তু সাপডাল কিন্তু যিটো আমি ভাষাত কওঁ, সাপডালৰ মুখৰ পৰা এটা শব্দ হৈ আছে, চুচাই আছে বুলি কওঁ না। সাপডাল এনে কেনেকৈ আছে, কেনেকৈ আছে? পুৰা ৰাগ না, ৰাগ, পুৰা ৰাগ, পুৰা ৰাগ মানে মানুহ দেখিলে মানে ধৰি ই দিয়ে না, চুচন দিয়ে, মানে ফেটি হয় ই পৰে। চাওক, দেখিছে আপোনালোকে অহাব বজাৰত উদ্ধাৰ, এই স্থানীয় ৰাইজে ধৰিছে। কিন্তু এইটো আমি লোক মানে সন্দেহ হৈ আছে, ৰাছেল ভাইপাৰ নে অজগৰ? মানে রাসেল ব্যাপারে নতুন নতুন হয়। ইয়ার স্থানীয় রাইজ কিন্তু ধরি রশি এডাল দি বান্ধি থৈছে। এতিয়া ধরিছে কোনে কোনো কারণে আমি করক কক না স্থানীয় রাইজে। এতিয়া ফকিরগঞ্জ আৰক্ষীক খবৰ দিয়া হৈছে, আৰু ফকিরগঞ্জ আৰক্ষী বন বিভাগক খবৰ দিব, আৰু বন বিভাগক খবৰ দিয়াৰ পিছত কিন্তু ফকিরগঞ্জ থানাত ইয়া চাওক রাসেল ভাইপার আমার মেয়ে ডাকো রাসেল ভাইপার উদ্ধার অহাব বজাৰত। আপোনালোকে চাব পাৰে ডাঙৰ, প্ৰায় ৫-৬ মান হ'ব, ৫-৬ মান হ'ব। আপোনালোকে চাব পাৰে লাহে লাহে আপোনালোকে ভালকৈ দেখা নাযায়। জাকিরুল ইসলাম ভালকৈ দেখা যায়, তো ভালকৈ দেখা যায়। ফোন করেও বোঝা আইনে দিয়ে যাও। আইনে দিয়ে যাবো, দম দম না।